মই ছাত্ৰ-ছাত্ৰীসকল যিবিলাকে তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছা কাৰণ এইবাৰ তোমালোকে ভাল এটা ৰিজাল্ট কৰিব লাগিব অথবা পাছ কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকল তাৰ বাবে তোমালোকে অনলাইন মাধ্যমত মতে টিউচন ল'ব পাৰিবা কাৰণ তোমালোকে বৰ্তমান টিউচনৰ ব্যৱস্থা নাই তোমালোকক শিকাই দিয়া তেনেকুৱাকে সুবিধাও নাই গতিকে যিবিলাকৰ তেনেকুৱা প্ৰব্লেম হৈ আছে তোমালোকে মোৰ তাত শিকিব পাৰিবা আৰু তোমালোকে ভাল এটা ৰিজাল্ট কৰি আগৰ লগৰ লগত তোমালোকে পঢ়িব পাৰিবা অৰ্থাৎ তোমালোকৰ ৰিজাল্টটো ভাল কৰিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল অনলাইন মাধ্যমত তোমালোকে টিউচন ল'বৰ বাবে তোমালোকে এটা মিনিমাম প্ৰাইচ দিব লাগিব 100 টকা প্ৰতি সাবজেক্টত দিলে তোমালোকৰ পৰীক্ষা শেষ নোহোৱালৈকে তোমালোকৰ লগত বিভিন্ন নোটছ বিলাক শ্বেয়াৰ কৰা হ'ব তোমালোকৰ পৰীক্ষা পাতা হ'ব আৰু লগতে মাজে মাজে তোমালোকক লাইভ ক্লাছৰ জৰিয়তে তোমাৰ ডাউট বিলাক ক্লিয়াৰ কৰি দিয়া হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মাত্ৰ 100 টকা তোমালোকে জানে 100 টকা বহুত নহয় কাৰণ তোমালোকে একেদিন ওলাই গ'লে তোমালোকে 100 টকা খৰচ হয় বা এদিনতে আমাৰ অভাৱত 100 টকা খৰচ হয় গতিকে তোমালোকে 1% হলেও যদি শিকিব পাৰিবা তোমালোকৰ প্ৰশ্ন উত্তৰ কিমান কৰিব পাৰা এইবিলাক সব সম্পূৰ্ণ তোমালোকক পৰীক্ষা পাতি থকা হ'ব তোমালোকে ল'ব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আমি কিছুমান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰিম আৰু এইবিলাক পিডিএফ তোমালোকক গ্ৰুপতে এড কৰি দিম তোমালোকে প্ৰথম দেখা পাইছা ন হোৱাটছএপ নম্বৰ এই হোৱাটছএপ নম্বৰত তুমি এছএমএছ দিয়া আৰু এছএমএছ দিয়াৰ লগে লগে তোমালোকক এখন স্কেনাৰ দিয়া হ'ব স্কেনাৰখনত তোমালোকে 100 টকা পে কৰিলে তোমালোকে গ্ৰুপতে আমাৰ ক্লাছ বিলাক লগতে সকলো সুবিধাখিনি লাভ কৰিব পাৰিবা আৰু বেলেগ পইচা দিব নালাগে প্ৰথম প্ৰশ্নটো চাও এটি 2015 আৰু 18 আহিছিল তলৰ কোনটো ধাতুৱে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ অপসাৰিত কৰিব পাৰে ইয়াৰ যে শুদ্ধ উত্তৰটো চাও তেতিয়াহলে C2 হ'ব শুদ্ধ উত্তৰ জিংক তাৰপৰা 2 নম্বৰটো যদি চাও তেনেহলে ইয়াৰে আমাৰ বিক্ৰিয়াটো দিছে ওপৰৰ বিক্ৰিয়াটো হ'ল ইয়াৰে আমি যে চাও তেনেহলে এইটো হৈছে এটা অপসাৰণ বিক্ৰিয়া এইটো 2016 আৰু 2018 আছে তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় 2017 আহিছে এইটো কি হতে যেতিয়া লৌহ হাইড্ৰক্লোৰিক এসিড ফ্লুৰ গুৰিত যোগ কৰা হয় তেতিয়া হলে হাইড্ৰজেন গেছ আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে তেনেকৈ এই ওপৰত যেটো বিক্ৰিয়া দেখা পাইছে ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ যদি চাও তেনেহলে এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ এইটো তোমালোকৰ 2018 চন আহিছে 2020 ত এটা আহিছে যে NaOH দ্ৰৱ এটা 10 মিলিলিটাৰে HCl দ্ৰৱ এটাৰ 8 মিলিলিটাৰ সম্পূৰ্ণভাৱে প্ৰশমিত কৰে যদি আমি একোটা NaOH দ্ৰৱ মানে তোমাৰ প্ৰশ্ন দেখা পাইছে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl পৰিমাণ হ'ব পাৰে ইয়াৰে 2020 ত আহিছিল ইয়াৰ উত্তৰটো আমি চাওঁ 16 মিলিলিটাৰ তাৰপিছত 6 নম্বৰটো অৰিজিনেল চিকিৎসাৰ বাবে তলত কোনটো ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ইম্পৰ্টেন্ট হয় অম্লনাশক তাৰপিছত খাদ্য ভৰাই ৰখা পাত্ৰটো টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয়নো এটো 2018 চন আহিছিল মেট্ৰিকত আৰু এটো হৈছে জিংক টিনত অধিক সক্ৰিয় এটা কম্পাৰ্টমেন্টত অহা চান্স আছে এটা দ্ৰৱৰ ৰঙা লিটমাছ নীলা কৰে ইয়াত কি আছে ইয়াত pH মান কিমান হ'ব উত্তৰ হ'ব 10 2016 আৰু 2018 আহিছিল 2015 আৰু 19 আহিছিল এটো এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ ফুলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে গেছটো চূণ পানী ফুলা কৰে দ্ৰৱটো হ'ল ইয়াত 2015 আৰু 2019 আহিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে HCl হাইড্ৰক্লোৰিক এসিড তাৰ পিছত নেক্সট হ'ল 10 নম্বৰ এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে ইয়াৰ pH মান হ'ব পাৰে যদি আমি চাও তেনেহলে HCl 2022 চন আহিছিল এটো শুদ্ধ উত্তৰ হ'ব 10 টো গতে তোমালোকে চাব পাৰা এটা দ্ৰৱই গুৰি কৰি লোৱা কণী ফুলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰা হয় গেছটো চূণ পানী ফুলা কৰে দ্ৰৱটো হ'ব 2015 চন আহিছিল ইয়াৰ শুদ্ধ উত্তৰ HCl হ'ব শুদ্ধ উত্তৰ এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে ইয়াৰ pH হ'ব পাৰে দিটো হৈছে 10 2016 চন আহিছিল তাৰ পিছত 13 নম্বৰটো হৈছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাই 10 মিলিলিটাৰ HCl দ্ৰৱ এটাৰ 8 মিলিলিটাৰ সম্পূৰ্ণ প্ৰশমিত কৰে যদি আমি একোটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ 20 মিলিলিটাৰ ল তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ পৰিমাণ হ'ব ইয়াৰ যে শুদ্ধ উত্তৰ 16 মিলিলিটাৰ উত্তৰটো হ'ব ডি তাৰ পিছত অজিনতাৰ চিকিৎসাৰ বাবে কোনটো কেনেধৰণে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ শুদ্ধ উত্তৰ অম্লনাশক অম্লত পোৱা যায় হাইড্ৰজেন প্লাস আয়ন ঠিক আছে নেক্সট H+ আয়ন পোৱা যায় নেক্সট হল 16 নম্বৰটো হৈছে ক্ষাৰক পানীত দ্ৰৱীভূত হলে উৎপন্ন আয়নবিধ যদি চাও তেনেহলে OH- আয়ন তাৰপৰা প্ৰশমন বিক্ৰিয়া উদাহৰণ যদি চাও তেনেহলে লৱণ আৰু পানী 18 নম্বৰ প্ৰশ্নটো হৈছে কঠিন পানী কোমল অৰ্থাৎ মৃদু পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম লিখা ইয়াৰ যে শুদ্ধ উত্তৰ তেনেহলে হ'ব D2 হ'ব শুদ্ধ উত্তৰ সোডিয়াম বাইকাৰ্বনেট যৌগ CaCO আই সাধাৰণ নামটো কি হৈছে ব্লিচিং পাউডাৰ তাৰ পিছত নেক্সট বুজি পাইছা তোমালোকে CaCOl যেটো আছে এটো ব্লিচিং পাউডাৰ
নেক্সট হ'ল ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা। ইয়াৰ হৈছে শুদ্ধ উত্তৰ কেলছিয়াম হাইড্ৰক্সাইড। তাৰপৰা তলত দিয়া মৌলৰ পৰা ধাতু কল্প বাছি উলিওৱা এইটো 2015 চন আহিছিল। ইয়াৰে শুদ্ধ উত্তৰ হৈছে বৰণ হ'ব। 22 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেনেহ'লে তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ তেনেহ'লে চিয়ে হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেন তীব্ৰভাৱে বিক্ৰিয়া কৰে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে Na। তাৰপিছত নেক্সট হ'ল Na ছডিয়াম। তোমালোকে জনাম এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো 2019 চন আছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেলছিয়াম। লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলত কোনটো পদ্ধতি উপযুক্ত হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ওপৰৰ সকলো, অৰ্থাৎ গ্ৰীচ ৰং কৰি তাৰপিছত জিংক প্ৰলেপ দি সকলো কৰিব পাৰোঁ, কৰি আমি মামৰ ৰোধ কৰিব পাৰোঁ। এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন যৌগটো পানী সম্ভৱপৰ মৌলটো কি হ'ব পাৰে? ইয়াৰে শুদ্ধ হৈছে কেলছিয়াম। এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়, আগে পিছে অহা গৈছে। নেক্সট 28 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে। 28 নম্বৰত আমি পাইছো এইমাত্ৰ, মই দুবাৰ দিয়া হৈছে। 29 নম্বৰটো হৈছে খাদ্য বস্তু ভৰাই ৰখা পাত্ৰবোৰে পিছ দিনৰ ফলত দিয়া হয় জিংকৰ নহয়, কাৰণ জিংক দিনতকৈ বেছি সক্ৰিয়। তাৰপিছত নেক্সট যদি চাওঁ প্ৰপেনৰ অণু এটাত 2015 চন আহিছিল 10টা সহযোগী বান্ধনি থাকে। 32 নম্বৰ পৰ্যায়ৰ তালিকা দ্বিতীয় পৰ্যায়ত থকা ধাতুসমূহৰ নাম যদি চাওঁ তেনেহ'লে লিথিয়াম আৰু বেৰিলিয়াম। 33 নম্বৰ প্ৰশ্নটো হৈছে মৌলৰ পৰ্যায়ৰ তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হয়? কমে। বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে এটা পৰিৱৰ্তনৰ প্ৰকৃতি ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহ কোন হ'ব? ইয়াৰ যে শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে। 35 নম্বৰ হৈছে মৌল এক্সিয়েল সংকেতৰ ক্লৰাইডৰ গঠন কৰে তেনেহ'লে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল এক্স তলৰ কোনটোৰ সৈতে একোটা বৰ্গত থকা সম্ভাৱনা সবতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰ Mg মেগনেছিয়াম। তাৰপৰা তোমালোকে গম পালা, এইটো 35 নম্বৰ দুবাৰ লিখা আছে, তোমালোকে নম্বৰকেইটা অলপ ওলাই পেলাই ধৰি আছে। এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস যদি 287 তলৰ মৌলবোৰত কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক যদি বিক্ৰিয়াটো চাওঁ তেনেহ'লে কোনটো হ'ব? F হ'ব। ৰাসায়নিক হৈছে F2 হ'ব, অৰ্থাৎ 9। মেণ্ডেলিভৰ পৰ্যায়ৰ তালিকাত ব্যৱহাৰ কৰি